চাকৰি নোপোৱাৰ বাবে মই বাধ্যত পৰি 4জনী মহিলাৰ চৰ্ত মানি লৈছিলোঁ। তেওঁলোকে এজনী এজনীকৈ মোৰ লগত তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিব। তাৰ বিনিময়ত তেওঁলোকে মোক বহুত টকাও দিব, যাৰ ফলত মোৰ ঘৰৰ পৰিস্থিতি বহুখিনি ভাল হ'ব। কিন্তু সেয়া মোৰ লগত প্ৰথমবাৰৰ বাবে হৈ আছিল। সেইকাৰণে মোৰ অৱস্থা বহুতে বেয়া হৈ পৰিছিল। এতিয়া মোৰ ওচৰত আৰু একেবাৰে সাহস নাছিল। তেতিয়াই সেই মহিলাগৰাকীৰ চতুৰ্থজনী মহিলাই কোঠাৰ ভিতৰলৈ সোমাই আহিল আৰু মোক দেখি তেওঁ মই যিমান টকা বিচাৰোঁ সিমান টকা দিবলৈ ৰাজি হ'ল। কিন্তু মোৰ গাত এতিয়া শক্তি একেবাৰে নাছিল। কিন্তু তাৰ পিছতো মই বাধ্যত পৰি তেওঁলোকৰ কথাত মান্তি হৈ গ'লোঁ। কিন্তু সেই মহিলাগৰাকী দেখিবলৈ বহুত শক্তিশালী আছিল। তেওঁ গোটেই নিশা মোক চিঞৰাই দিলে, কাৰণ তাই একেৰাহে দত। জীৱনৰ পৰিস্থিতিয়ে মানুহক এনেকুৱা বেয়া কাম কৰিবলৈ বাধ্য কৰায়, যি বিষয়ে মানুহে কেতিয়াও ভাবিবই নোৱাৰে। ঘৰ আৰু পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰিবলৈ গৈ প্ৰায় মানুহে ভুল ৰাস্তাত যাবলৈ বাধ্য হৈ পৰে। মোৰ লগতো এনেকুৱাই হৈছিল, যেতিয়া মই মোৰ পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰিবলৈ গৈ এনেকুৱা পথত ভৰি দিছিলোঁ। মই ৰাতি 1 বজাত চহৰৰ এটা বহুত ডাঙৰ অট্টালিকাৰ কোঠা এটাৰ কোমল বিচনা এখনত শুই আছিলোঁ। কিন্তু মোৰ সেই কোমল বিচনাখনতো মোৰ বহুত বেছি কষ্ট হৈছিল। মোৰ গাত একেবাৰে শক্তি নাছিল। কিন্তু মই এইবোৰ মোৰ ইচ্ছামতে কৰা নাছিলোঁ। এইটো সময়ত না মোৰ পিন্ধি থকা কাপোৰৰ প্ৰতি ধ্যান আছিল, না মোৰ শৰীৰত উঠা বিষৰ প্ৰতি। এইটো সময়ত মোৰ এনেকুৱা অৱস্থা হৈছিল যি মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মই কেতিয়াও সপোনতো ভবা নাছিলোঁ যে মই জীৱনত কেতিয়াবা এনেকুৱা কাম কৰিবলগীয়া হ'ব পাৰে বুলি। এই নিশাটো মোৰ জীৱনৰ সকলোতকৈ ভয়ানক নিশা আছিল। কিন্তু মই এই কামৰ পৰা পিছুৱাইও আহিব পৰা নাছিলোঁ। মোৰ দায়িত্ব আৰু পৰিয়ালৰ প্ৰয়োজনে মোক এই পথলৈ লৈ আহিছিল, য'ত নেকি মই এটা নিশাৰ ভিতৰত 4জনী মহিলাৰ লগত নিশা কটাইছিলোঁ। আৰু এতিয়া মোৰ বয়স মাত্ৰ 24 বছৰ আছিল। মই দেখিবলৈ ধুনীয়া আছিলোঁ যদিও শৰীৰ বহুত দুৰ্বল আছিল, কাৰণ মোৰ ঘৰত খোৱা বোৱাৰ বহুতেই অভাৱ আছিল। মোৰ ঘৰত খাবলৈ মাত্ৰ এসাঁজেই ভাত পাইছিলোঁ। ইফালে সেই 4জনী মহিলা ধুনীয়া আছিল যদিও তেওঁলোক বহুত স্বাস্থ্যৱান আছিল। তেওঁলোকৰ তুলনাত মই একোৱেই নাছিলোঁ। সেই মহিলাকেইজনীয়ে মাত্ৰ মোৰ লগত তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিবলৈ বিচাৰিছিল। সেয়া মোৰ জীৱনৰ প্ৰথম দিন আছিল যেতিয়া মোক কোনো নাৰীয়ে স্পৰ্শ কৰিছিল। সেই সময়ত মই দীঘলকৈ এটা উশাহ লৈছিলোঁ। মই অলপ সময় বিচাৰিছিলোঁ। কিন্তু সেই মহিলাকেইজনীয়ে ক'বলৈ ধৰিলে যে ইমান সময় নাই আমাৰ ওচৰত। তেতিয়া সেই মহিলাকেইজনীৰ কথা শুনি মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। কিন্তু সেই 4জনী মহিলাৰ পিছত আৰু এজনী মহিলা আহিছিল। সেই মহিলাজনী সেই 4জনী মহিলাৰ বান্ধৱী আছিল। তেওঁ মোক দেখাৰ লগে লগে মোক আৰু বেছি টকা দিবলৈ ৰাজি হৈ গ'ল। তেওঁ মোক ক'বলৈ ধৰিলে যে মই তোমাক সম্পূৰ্ণ 20 লাখ টকা দিম ৰাতিটোৰ বাবে। ইমান টকাৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মই তৎক্ষণাত তেওঁৰ কথাত মান্তি হৈছিলোঁ। কিন্তু তেতিয়া মোৰ শৰীৰত আৰু শক্তি নোহোৱা হৈ গৈছিল। মোৰ একেবাৰে সাহস নাছিল। কিন্তু যেতিয়াই সেই 5 নম্বৰ মহিলাজনী কোঠালৈ আহিলে, তেতিয়া তেওঁ মোৰ গোটেই নিশা চিঞৰ উলিয়াই দিলে। মোৰ নাম কিশোৰ আৰু মোৰ বয়স 24 বছৰ। মই মেট্ৰিক পাছ কৰাৰ পিছত আৰু পঢ়া শুনা কৰিব পৰা নাছিলোঁ। কিন্তু আজিৰ তাৰিখত মেট্ৰিক পাছ কৰাৰ কোনো মূল্যই নাছিল। এই কথাটোৰ অনুভৱ মোৰ তেতিয়া হ'ল যেতিয়া মই কাম বিচাৰি ঘৰৰ পৰা ওলাই আহিছিলোঁ। মই বহুতো কোম্পানীত চাকৰিৰ বাবে আবেদন কৰিছিলোঁ, কিন্তু মোৰ পঢ়া শুনা বেছি নাছিল কাৰণে তাত কোনো চাকৰি নাপালোঁ। কিন্তু মোক এটা কামৰ বহুতেই প্ৰয়োজন আছিল, কাৰণ মোৰ দেউতা হাৰ্টৰ ৰোগী আছিল, যাৰ বাবে তেওঁ ঘৰতে বিচনাত পৰি থাকিছিল। তেওঁৰ নামত আমি বহুতো দামী দামী দৰৱ খৰচ কৰিবলগীয়া হৈছিল। দেউতাই যি উপাৰ্জন কৰিছিল সেয়া আমাৰ ঘৰৰ খোৱা বোৱাৰ নামতে খৰচ হৈছিল। জমাধন বুলিবলৈ ফুটা কৰি এটাও নাছিল। ঘৰত মোৰ মা দেউতাৰ লগতে মোৰ 3জনী ভনীও আছিল। এতিয়া তেওঁলোকৰ সকলোৰে দায়িত্ব মোৰ ওপৰতে আহি পৰিছিল। মই এই সকলোবিলাক দায়িত্ব কেনেকৈ ল'ব পাৰিম? এই কথাটোলৈ মই বহুত বেছি চিন্তিত হৈ পৰিছিল। মা দেউতাই বৰ কষ্টৰে মোক মেট্ৰিকলৈকে পঢ়ুৱাইছিল, কিন্তু মোৰ ভনীকেইজনীয়ে স্কুললৈকে যাব নাপালে। সেই কথাটো লৈ মোৰ মনত বহুত দুখ আছিল। সিহঁতেও যদি অলপ পঢ়া শুনা কৰিলেহেঁতেন, তেনেহ'লে হয়তো সিহঁতেও আজিৰ তাৰিখত ক'ৰবাত ভাল এটা কাম পালে হয়। কিন্তু আজিৰ তাৰিখত মেট্ৰিকলৈকে পঢ়িলেও কোনো ভাল কাম নাপায়। এতিয়া মই বুজিব পাৰিছিলোঁ যে মোৰ দেউতাই কিমান কষ্ট কৰি দুবেলা দুসাঁজ আমাক যোগান ধৰি আছিল।
আজি মই বুজিব পাৰিছোঁ টকা উপাৰ্জন কৰাটো কিমান টান কাম। কাম বিচাৰি বিচাৰি যেতিয়া মই সন্ধিয়া ঘৰলৈ উভতি যাওঁ, তেতিয়া মোৰ মায়ে মোক সাহস দিছিল যে সময় সকলো সোনকালে ঠিক কৰি দিব, তই মাত্ৰ কেতিয়াও হাৰ নামানিবি। কিন্তু সময় কেতিয়া ঠিক কৰিব সেয়া মই এতিয়ালৈকে একো বুজিবই পৰা নাছিলোঁ। কাৰণ ইফালে মোৰ দেউতাৰ দৰৱৰ কাৰণে টকাৰ প্ৰয়োজন আছিল আৰু আনফালে ঘৰৰ খৰচ, আৰু ইফালে মোৰ ভনীকেইজনীৰ বিয়া পাতিবলৈও লাগিব। এতিয়া এই সকলোবোৰৰ দায়িত্ব মোৰ ওপৰতেই আহি পৰিছিল। যেতিয়া দেউতাই কাম কৰি আমাক খুৱাই আছিল, তেতিয়া এই সকলোবিলাকৰ চিন্তা মোৰ মনত একেবাৰে অহা নাছিল। কিন্তু এতিয়া মোৰ এনেকুৱা লাগিবলৈ ধৰিছিল যে খোজে খোজে মোৰ সমস্যা বাঢ়ি গৈ আছে, য'ৰ পৰা মুক্তি পোৱাটো মোৰ বাবে বহুতেই কঠিন আছিল। আমাৰ সম্পৰ্কীয় লোকসকলেও এই ক্ষেত্ৰত আমাক কেতিয়াও সহায় কৰা নাছিল। তেওঁলোকে সদায় দেখিয়ে আহিছিল যে আমাৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা আছিল। কিন্তু আজিৰ এই পৃথিৱী বহুত স্বাৰ্থপৰ, কোনেও কাৰোৰে ভাবে নাভাবে, সদায় নিজৰ কাৰণেই চিন্তা কৰে। আজিৰ তাৰিখত কোনেও কাৰো দুখৰ সময়ত ওচৰত থিয় নহয়। উপায়বিহীন হৈ মই কাম বিচাৰি ঘৰৰ পৰা ওলাই আহিছিলোঁ। এতিয়া মই বুজি পাই গৈছিলোঁ যে এটা কাম বিচাৰি পোৱাটো কিমান কষ্টকৰ। এতিয়া মই কোনো কোম্পানীতে কাম বিচাৰি পোৱা নাছিলোঁ। মই এজন স্বাস্থ্যৱান ডেকা ল'ৰা আছিলোঁ, কিন্তু মোৰ সাজপাৰৰ অৱস্থা এনেকুৱা আছিলে যে মানুহে মোক দেখি ভিক্ষাৰী বুলি ভাবিছিল। মই এতিয়া বহুত দিনলৈকে একেযোৰ কাপোৰকে পিন্ধি থাকিবলগীয়া হৈছিল। সেই তেতিয়াই মোৰ এজন বন্ধুৱে গাঁৱলৈ আহিছিল। সি চহৰত চাকৰি কৰিছিল। মই তাক মোৰ ঘৰৰ পৰিস্থিতিৰ কথা ক'লোঁ। সি মোৰ অৱস্থা দেখি বহুত দুখ কৰিছিল। তেতিয়া সি ক'লে যে তই এটা কাম কৰিবলৈ পাৰ, তই হুক্কা পাৰ্লাৰত ৱেটাৰ কাম কৰিব পাৰ। ময়ো তাতেই কাম কৰোঁ, উপাৰ্জনো বহুত ভাল হয়। মোৰ বন্ধুৰ কথা শুনি মোৰ বহুতেই ভাল লাগিছিল, কাৰণ মোৰ পঢ়া শুনা বেছি নোহোৱাৰ বাবে বেলেগ কাম পাবলৈ বহুত সমস্যাৰ সৃষ্টি হৈছিল। মোৰ কাৰণে এটা উপাৰ্জন হোৱা কামৰ বহুতেই প্ৰয়োজন আছিল। সেইকাৰণে ঘৰৰ মানুহক কৈ মই পিছদিনাই মোৰ বন্ধুৰ লগত চহৰলৈ বুলি ৰাওনা হ'লোঁ। চহৰৰ ভিৰ ভাৰ দেখি মোৰ বহুত ভয় লাগিছিল। চহৰ পাই মোৰ বন্ধুৰ লগত মই হুক্কা পাৰ্লাৰলৈ গৈছিলোঁ আৰু তাতেই মোক ৱেটাৰ কামত লগাই দিছিল। তালৈ অসংখ্য ল'ৰা ছোৱালী আৰু বোৱাৰীবিলাক আহিছিল আৰু হুক্কা খাই পইচাবিলাক উৰুৱাই দিছিল। তেতিয়া মই তেওঁলোকক দেখি ভাবোঁ যে ঈশ্বৰে তেওঁলোকক ইমানেই টকা দিছে যে তেওঁলোকে এনেকৈ টকা উৰুৱাব পাৰিছে। আৰু আনফালে আমাক ইমানখিনিও টকা দিয়া নাছিল যে আমি দুবেলা দুসাঁজ ভালকৈ খাবলৈ পাৰিম। আচলতে ঈশ্বৰে আমাৰ দৰে দুখীয়া মানুহৰ লগত কিয় এনেকুৱা অন্যায় কৰি আছে, এইবিলাক ভাবিয়েই মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। কিন্তু মই মোৰ এই দুখ কাৰোৰে লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। হুক্কা পাৰ্লাৰৰ মালিকে মোক আগতেই কৈ দিছিল যে মই ভাল কাপোৰ কানি পিন্ধি ফিটফাট হৈ থাকিব লাগিব, নিজকে হেণ্ডচাম কৰি ৰাখিব লাগিব, কাৰণ ইয়ালৈ বেছিভাগ ছোৱালী আৰু বোৱাৰীবিলাক আহিছিল। তুমি তেওঁলোকক ইমপ্ৰেছ কৰিব পাৰিব লাগিব। সেই পাৰ্লাৰৰ মালিকৰ কথা শুনি মোৰ বহুতেই খং উঠিছিল যে মই ইয়াত কোনো ফেশ্বন শ্ব'লৈ অহা নাছিলোঁ যে মই তেওঁলোকক ইমপ্ৰেছ কৰিব পাৰিম। যিয়েই নহওক মোৰনো কি, মই মোৰ কামত মনোযোগ দিছিলোঁ। কিন্তু যেতিয়াই তালৈ মহিলাবিলাক আহিছিল, তেতিয়া তেওঁলোকে মোৰ ফালে গভীৰ চাউনিৰে চাইছিল। মই দেখিবলৈ হেণ্ডচাম আছিলোঁ, সেইকাৰণে তেওঁলোকে মোক বহুত অদ্ভুত ধৰণৰ ইংগিত দিছিল। মই প্ৰায় তেওঁলোকৰ ইংগিতত মিচিকিয়াই হাঁহিব লগা হৈছিল আৰু তেওঁলোকক সুধিবলগীয়া হৈছিল যে তেওঁলোকৰ কিবা বস্তুৰ প্ৰয়োজন আছিল নেকি বুলি। হুক্কা পাৰ্লাৰখনত মোৰ দৰমহা মাহিলী 8,000 টকা আছিল, কাৰণ মোৰ মালিকে কৈছিল যে যেতিয়া মই কামটো লাহে লাহে শিকি ল'ম তেতিয়া তেওঁলোকে মোৰ দৰমহাটো আৰু বঢ়াই দিব। সেই সময়ত মোৰ কাৰণে 8,000 টকাও বহুত বেছি আছিল। সেইকাৰণে মই মনে মনে তেওঁৰ কথাত মান্তি হৈ কাম কৰিবলৈ ধৰিলোঁ। কেতিয়াবা কেতিয়াবা মই মিচিকাই হাঁহিবলৈ অশান্তি পাইছিলোঁ। কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যে মই এই কামটো এৰি ক'ৰবাত দূৰলৈ গুচি যাম। কিন্তু এটা কথা আছে যে ভোকাতুৰ মানুহৰ দ্বাৰা যিকোনো কামেই কৰাব পাৰি। সেয়া মোৰ লগতো হৈ আছিল। এদিন ৰাতি কাম শেষ কৰি যেতিয়া বন্ধুৰ কোঠা পালোঁ, তেতিয়া মোলৈ মাৰ ফোন আহিবলৈ ধৰিছিল। মাৰ মাতটো বহুত দুখত ওলাই আহিছিল। মায়ে সেই সময়ত বহুত কান্দি আছিল। তেতিয়া মই মাক সুধিলোঁ যে মা, তুমি কিয় কান্দি আছা, কি হৈছে তোমাৰ? তেতিয়া মায়ে কৈছিল যে ৰেচন দোকানৰ মালিকে আজি বহুত কথা শুনাইছিল, কাৰণ 2 মাহৰ পৰা দোকানৰ বাকী দিয়া হোৱা নাছিল। আৰু লগতে দোকানীয়ে কৈছিল যে এসপ্তাহৰ ভিতৰত যদি দোকানৰ বাকী নিদিওঁ
তেনেহ'লে দোকানীয়ে আমাক বস্তু দিয়া বন্ধ কৰি দিব। মাৰ কথা শুনি মই বহুতেই চিন্তিত হৈ পৰিছিলোঁ, কাৰণ মই কাম কৰা এমাহ সম্পূৰ্ণ হোৱাই নাছিল। ঘৰৰ পৰিস্থিতি দেখি মই আৰু অধিক মনোযোগেৰে কাম কৰিবলৈ লৈছিলোঁ, কাৰণ যাতে মালিকে মোৰ কামত সুখী হৈ মোক এডভান্সত অলপ টকা দিয়ে। মই সেই সময়ত মাক কৈছিলোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, মই সোনকালে কিবা এটা ব্যৱস্থা কৰিম মা। তেতিয়া মায়ে মোক সুধিছিল যে তই কাম ক'ত কৰি আছ, কিন্তু মই মাক এই কথাটো একেবাৰে ক'বলৈ বিচৰা নাছিলোঁ যে মই এখন হুক্কা পাৰ্লাৰত কাম কৰোঁ বুলি। সেইকাৰণে মই মিছাতে মাক কৈছিলোঁ যে মই এটা ভাল কোম্পানীত কৰি আছোঁ বুলি, আৰু সেই কোম্পানীটোৱে দৰমহাও বহুত ভাল দিব বুলি কৈছিল। মাত্ৰ মই সদায় ইয়াতেই থাকিব লাগিব। কেতিয়াবা কেতিয়াবা মই তোমালোকক লগ কৰিবলৈ গাঁৱলৈ যাম। এই কথাটোৰ পৰা মায়ে বহুত সুখী হৈ পৰিছিল। কিন্তু মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে মই কালিয়ে মালিকৰ লগত কথা পাতি মোৰ দৰমহাৰ অলপ টকা এডভান্স ল'ব লাগিব। মোৰ কামৰ সময় সন্ধিয়া 4 বজাৰ পৰা ৰাতি 2 বজালৈকে আছিল। মই মোৰ কামৰ সময় মোৰ মাক একেবাৰে কোৱা নাছিলোঁ, কাৰণ মই এই কথাটো জানিছিলোঁ যে মায়ে এই কথাটো শুনিলে বহুত আচৰিত হৈ পৰিব। পিছদিনা যেতিয়া মই কামলৈ গ'লোঁ, তেতিয়া মই মালিকৰ লগত কথা পাতিলোঁ আৰু ক'লোঁ যে মোক অলপ টকা এডভান্স দিয়ক। মোৰ কথা শুনাৰ লগে লগে মালিকজন উৎসৱ খাই উঠিল। তেওঁ মোক ক'বলৈ ধৰিলে, এতিয়া তুমি কাম কৰা 10 দিনেই হোৱা নাই আৰু তুমি এডভান্স বিচাৰিবলৈ ধৰিছা। তুমি অলপো পইচা নোপোৱা। তুমি যদি কাম কৰিবলৈ বিচৰা তেনেহ'লে কৰা, আৰু যদি যাবলৈ বিচৰা তেনেহ'লে যাব পাৰা। ইয়াতে তোমাতকৈ বহুত দিন আগৰ পৰা বহুত ল'ৰাই কাম কৰি আছে, কিন্তু কোনেও আজিলৈকে এডভান্স বিচৰা নাই। এনেকৈ কৈ তেওঁ তাৰ পৰা গুচি গ'ল। চাবলৈ গ'লে তেওঁৰ কথাটো ঠিকেই আছিল। মোৰতো কাম কৰা 2 দিনমানহে হৈছিল। এতিয়া মোৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল। এতিয়া মই ক'লৈ যাওঁ, কি কৰোঁ? দোকানৰ পইচা দিয়াও বহুতেই দৰকাৰী আছিল। মই যদি পইচাই নপঠাওঁ তেনেহ'লে তেওঁলোকেনো খাব কি? দেউতাৰ বাবেও দৰৱ আনিবলৈ লাগে। এতিয়া এনেকুৱা লাগিছিল যেন মোৰ মূৰত পাহাৰ এখনে খহি পৰিছে। তেতিয়াই অলপ দূৰৈৰ পৰা মহিলা কেইজনমানে মোৰ ফাললৈ চাই আছিল। মোৰ ফালে চাই চাই তেওঁলোকে নিজৰ ভিতৰতে কিবা কথা পাতি আছিল। তেতিয়াই তেওঁলোকে মোক তেওঁলোকৰ ওচৰলৈ মাতিলে। মই যেতিয়া আকৌ তেওঁলোকৰ ওচৰলৈ গৈ অৰ্ডাৰ ল'বলৈ গ'লোঁ, তেতিয়া তেওঁলোকে ক'বলৈ ধৰিলে, আমি শুনিবলৈ পাইছোঁ তোমাৰ টকাৰ বহুত প্ৰয়োজন আছে। তেতিয়া মই ক'লোঁ যে হয়, মোৰ বহুত প্ৰয়োজন আছে। তেতিয়া তাৰ এজনী মহিলাই ক'লে, মই তোমাক কাম দিম, কি তুমি কৰিবলৈ পাৰিবা? মই ক'লোঁ যে মই টকাৰ কাৰণে যিকোনো কামেই কৰিবলৈ সাজু আছোঁ। এতিয়া মাত্ৰ মোৰ টকাৰ বহুতেই প্ৰয়োজন আছে। সেই মহিলা কেইগৰাকীয়ে মোক ক'বলৈ ধৰিলে, তুমি দেখিবলৈ বহুতেই হেণ্ডচাম, আমাৰ তোমাক পচন্দ হৈছে। যদি তুমি আমাক গোটেই নিশা সুখী কৰি তোলা তেনেহ'লে আমি তোমাক সম্পূৰ্ণ 5 লাখ টকা দিম। চোৱা, আমাৰ টকাৰ কোনো অভাৱ নাই। আমি সদায় এনেকৈ টকা উৰুৱাই থাকোঁ। তোমাৰ টকাৰ প্ৰয়োজন কাৰণে আমি তোমাক এই অফাৰ দিছোঁ। বাকীখিনি তোমাৰ ইচ্ছা, কাৰণ ইমান টকা তুমি ক'তো কাম কৰি উপাৰ্জন কৰিব নোৱাৰা। সেই মহিলাজনীৰ কথা শুনি মই বৰ বিপাঙত পৰিছিলোঁ। সেই সময়ত মোৰ টকাৰ প্ৰয়োজন আছিল, যদিও মই এই কাম কৰিবলৈ বিচৰা নাছিলোঁ। তেতিয়া সেই মহিলাজনীয়ে মোক ক'বলৈ ধৰিলে, এইখন লোৱা মোৰ কাৰ্ড, কাইলৈ তুমি মোক ফোন কৰি জনাবা। মই সেই কাৰ্ডখন ল'বলৈ বিচৰা নাছিলোঁ, কিন্তু সেই মহিলাজনীয়ে সেই কাৰ্ডখন মোৰ শ্বাৰ্টৰ ওপৰৰ পকেটত ভৰাই দিছিল। কথাবিলাক চিন্তা কৰি মোৰ কপালত ঘাম বিৰিঙি উঠিছিল। মই আকৌ মোৰ ঠাইলৈ আহি থিয় হৈ গৈছিলোঁ। তেতিয়া মোৰ মগজুত নানা ধৰণৰ কথাবিলাকে আমনি কৰিবলৈ ধৰিছিল। মই ভাবি লৈছিলোঁ যে মই এই কাম কোনোপধ্যেই নকৰোঁ, লাগিলে যিয়েই নহওক কিয়। ৰাতি মই মোৰ কাম শেষ কৰি কোঠালৈ উভতি আহিছিলোঁ। মই পিছদিনা দুপৰীয়া মালৈ ফোন কৰিলোঁ। মই তেওঁৰ খবৰ ল'বলৈ বিচাৰিছিলোঁ। তেতিয়া মায়ে মোক এনেকুৱা এটা খবৰ শুনালে, যিটো শুনি মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ গ'ল। মায়ে ক'লে যে ৰাতি তোৰ দেউতাৰ গাৰ বহুতেই বেয়া হৈ গৈছিল। আমি লগে লগে এজন ডাক্তৰক মাতিবলগীয়া হ'ল। ডাক্তৰে ক'লে যে আজি তোৰ দেউতাই বহুত চিন্তা কৰিছে, যাৰ বাবে তেওঁৰ হাৰ্ট ফেইলো হ'ব পাৰে। ডাক্তৰৰ কথা শুনি আমি ভয়তে তেওঁক ইমাৰ্জেঞ্চি হস্পিটেলত এডমিট কৰিবলগীয়া হ'ল। ডাক্তৰে ক'লে যে তেওঁক এতিয়া কেইদিনমানলৈকে হস্পিটেলত ৰাখিব লাগিব। এতিয়া আমাৰ ওচৰত হস্পিটেলৰ ফিজ দিবলৈও একেবাৰে টকা নাই। মই ডাক্তৰক সময় বিচাৰিছিলোঁ আৰু ক'লোঁ যে মই অতি সোনকালেই টকাৰ যোগাৰ কৰিম।
মাৰ কথাখিনি শুনি যেন মোৰ বুকুত এটা ডাঙৰ আঘাত লাগিলে। সঁচাকৈয়ে ভাগ্য যেতিয়া বেয়া হয় তেতিয়া সকলো ফালৰ পৰাই বেয়া হয়। মোৰ লগতো ঠিক তেনেকুৱাই হৈ আছিল। এফালে দোকানৰ বাকী আৰু আনফালে হস্পিটেলৰ ফিজ। এতিয়া দুয়োটাৰে দায়িত্ব মোৰ মূৰৰ ওপৰত ভাঙি আহিছিল। ইফালে মোক হুক্কা পাৰ্লাৰৰ মালিকেও টকা এডভান্স দিয়া নাছিল। এতিয়া মই টকা ক'ৰ পৰা পাওঁ? কিন্তু মই মোৰ পৰিস্থিতিৰ কথা মাক একেবাৰে ক'বলৈ বিচৰা নাছিলোঁ। মই মাক ক'লোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, মই খুব সোনকালেই টকাৰ যোগাৰ কৰিম। এনেকৈ কৈ মই ফোনটো কাটি দিলোঁ। এতিয়া গোটেই নিশা মই ভাবিবলৈ ধৰিলোঁ যে এতিয়া মই টকা ক'ত পাওঁ, মই কি কৰোঁ। তেতিয়াই মোৰ মনলৈ সেই মহিলাকেইজনীৰ কথা আহিলে, যিয়ে মোৰ পকেটত কাৰ্ডখন ভৰাই ৰাখিছিল। মই লগে লগে সেই কাৰ্ডখন উলিয়ালোঁ। তাৰ ওপৰত ডাঙৰ ডাঙৰ আখৰেৰে ফোন নম্বৰকেইটা লিখা আছিল। মোৰ হাতত তাৰ বাহিৰে আৰু অন্য ৰাস্তাই নাছিল। এতিয়া সদায় চিন্তা কৰি কৰি মোৰ স্বাস্থ্য আৰু অধিক অৱনতি ঘটিছিল। মোৰ খোৱা বোৱাখিনিও একেবাৰে কমি গৈছিল। মোৰ সকলো সময়তে মোৰ পৰিয়ালৰ কথাই মনলৈ আহি থাকিছিল। মই লগে লগে সেই নম্বৰটোলৈ ফোন লগালোঁ। তেতিয়াই সেই মহিলাজনীৰ মিঠা কণ্ঠ ভাঙি আহিছিল। তেওঁ ক'বলৈ ধৰিলে, মই জানিছিলোঁ যে তুমি ফোন নিশ্চয় কৰিবা। ইমান ডাঙৰ অফাৰ এটা কোনেনো ৰিজেক্ট কৰিবলৈ বিচাৰিব। মই এতিয়া তোমাক যিমান কৈছিলোঁ তাতোতকৈ বেছি পইচা দিম তোমাক। তেতিয়াই তেওঁ মোক এটা ঠিকনা ক'লে আৰু ক'লে যে এই ঠিকনাটোলৈ গুচি আহিবা। মই আজি মালিককো কৈছিলোঁ যে মই আজি কামৰ পৰা ছুটি ল'ব বিচাৰিছোঁ। মোৰ আজি একেবাৰে গা ভাল নহয়। মই মালিকক বাহানা বনাই সেই মহিলাকেইজনীৰ ওচৰলৈ গৈছিলোঁ। তেওঁলোক 4জনী মহিলা আছিল, যাক মই গোটেই ৰাতি সুখী কৰিব লাগিব। যেতিয়াই মই তেওঁলোকৰ ফ্লেটৰ ভিতৰত সোমালোঁ, তেতিয়া সেই 4জনী মহিলাই আনন্দতে নাচি উঠিল আৰু লগতে ক'বলৈ ধৰিলে যে আমি তোমাৰ বাবে অপেক্ষা কৰি আছিলোঁ। তেওঁলোকে মোক ভিতৰৰ এটা কোঠালৈ লৈ গ'ল আৰু মোক তাত পিন্ধিবলৈ বেলেগ কাপোৰ দিলে। মোৰ তাত একেবাৰে সাহস হোৱা নাছিল, কিন্তু মই এই সকলোবিলাক মোৰ পৰিয়ালৰ কাৰণেই কৰি আছিলোঁ। মোৰ চকুৰ পৰা তেতিয়া চকুৰ পানী বৈ আহিছিল, কিন্তু মই দুখ মনেৰে বিচনাত গৈ বাগৰি দিছিলোঁ। তেওঁলোকে এটাৰ পিছত এটাকৈ মোক ব্যৱহাৰ কৰিবলৈ ধৰিলে। মোৰ কষ্টও বহুত হৈছিল, কিন্তু মই কাকো এটা শব্দও ক'ব পৰা নাছিলোঁ, কাৰণ তাৰ বিনিময়ত তেওঁলোকে মোক বহুত টকা দি আছিল আৰু সেই টকা মোৰ বাবে বহুতেই প্ৰয়োজন আছিল। তাৰপিছত এজনী এজনীকৈ তেওঁলোকে কোঠাৰ ভিতৰলৈ আহি নিজৰ কামনা পূৰণ কৰিবলৈ ধৰিলে। মোৰ স্বাস্থ্য আগৰ তুলনাত বহুতেই বেয়া হৈ গৈছিল। জীৱনত প্ৰথমবাৰ কোনো নাৰীয়ে মোক স্পৰ্শ কৰিছিল। একেটা নিশাতে 4জনী মহিলাক সুখী কৰোঁতে মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল। মোৰ এইবিলাকৰ প্ৰতি আগ্ৰহ একেবাৰে নাছিল। মই মাত্ৰ মোৰ পৰিয়ালক মনত ৰাখি এইবিলাক কাম কৰি আছিলোঁ। মইতো আজিলৈকে কোনো ছোৱালীকে চকু উঠাইও চোৱা নাছিলোঁ, কিন্তু অভাৱে মানুহক যিকোনো কাম কৰাবলৈ বাধ্য কৰাব পাৰে, সেয়া মই আজি অনুভৱ কৰিছিলোঁ। মোৰ চকুৰ পৰা বাৰে বাৰে চকু পানী বৈ আহিছিল। মই অলপ সময় বিচাৰিছিলোঁ, কিন্তু সেই মহিলাকেইজনীয়ে মোক ক'বলৈ ধৰিলে যে আমাৰ ওচৰত সময় একেবাৰে নাই। আমাৰ স্বামীবিলাকে বাহিৰত গৈ নিজৰ প্ৰয়োজন পূৰ কৰে আৰু আমাৰ লগত কোনো সম্পৰ্কই নাৰাখে। সেইকাৰণে আমি তোমাৰ দৰে ল'ৰাবিলাকক টকা দি আমাৰ প্ৰয়োজন পূৰ কৰোঁ। আৰু আমি যিহেতু তোমাক ইমান টকা দি আছোঁ, সেয়েহে তুমি ইমানখিনি কষ্ট সহ্য কৰিবই লাগিব। সেই মহিলাকেইজনীৰ কথা শুনি মই মৌন হৈ পৰিছিলোঁ। মোৰ চকুৰ সন্মুখত মাত্ৰ মোৰ পৰিয়ালটোৰ ছবি ভাহি আহিছিল। মই এতিয়া মাত্ৰ অলপ সময় আৰু অলপ কষ্ট সহ্য কৰিব লাগিব, আৰু তাৰ পিছতেই মোৰ পৰিয়ালৰ মানুহৰ জীৱন সলনি হৈ যাব। মই তেওঁলোকৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিবলৈ পাৰিম। কিন্তু ইয়াৰ পিছত মোৰ জীৱনটো সলনি হ'বলৈ গৈ আছিল, কাৰণ এতিয়া মোৰ অৱস্থা বহুতে বেয়া হৈ গৈ আছিল। মোৰ গাত এতিয়া আৰু অলপো শক্তি আৰু সাহস নাছিল। মই একেবাৰে অচেতন হ'বলৈ ধৰিলোঁ। তেতিয়া সেই মহিলাকেইজনীৰ আৰু এজনী বান্ধৱী আছিল। যেতিয়া তেওঁ মোক দেখিলে তেতিয়া তেওঁ আচৰিত হৈ পৰিল। তেতিয়া সেই মহিলাকেইজনীয়ে তেওঁক ক'লে যে তুমিও বিচৰা নেকি বৈ থকা গংগাত হাত ধুবলৈ। সেই সময়ত যেন মই মোৰ জীৱনৰ শেষ উশাহ লৈ আছিলোঁ, কাৰণ মোৰ এতিয়া উঠিবলৈ শক্তি নাছিল। তেতিয়াই সেই মহিলাজনী মোৰ ওপৰত অলপ দয়া জাগিল আৰু মোক লগে লগে মেডিকেললৈ লৈ গ'ল, কাৰণ ইতিমধ্যে তেওঁ বুজিব পাৰিছিল যে মোৰ এতিয়া উশাহ বন্ধ হ'বলৈ গৈ আছিল। কাৰণ সেই মহিলাকেইজনীৰ তুলনাত মই এতিয়া বহুতেই দুৰ্বল হৈ আছিলোঁ।
তেওঁ এনেকুৱা এখন মেডিকেললৈ লৈ গ'ল য'ত তেওঁৰ চিনাকি ডাক্তৰ এজন আছিল। তাৰপিছত মোক কেইঘণ্টামান ICUত ৰখা হ'ল। লাহে লাহে মোৰ অৱস্থা ভাল হ'বলৈ ধৰিলে। মোৰ সম্পূৰ্ণ চেতনা ঘূৰি আহিবলৈ এদিন লাগিছিল। যেতিয়া মোৰ চেতনা আহিলে তেতিয়া মই সেই মহিলাজনীক বিচাৰিবলৈ ধৰিলোঁ। সেই মহিলাগৰাকী যেতিয়াই মোৰ ওচৰলৈ আহিলে মই তেওঁক ধন্যবাদ জনাবলৈ ধৰিলোঁ। তেতিয়া সেই মহিলাজনীয়ে ক'লে যে সেই 4জনী মহিলা মোৰ বান্ধৱী আৰু মই জানো যে তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ প্ৰায় ল'ৰাবিলাকক ব্যৱহাৰ কৰে। কিন্তু সেই সময়ত মই কিবা এটা কামত তেওঁলোকৰ ওচৰলৈ আহিছিলোঁ। তোমাৰ সেই অৱস্থা দেখি মই চাই থাকিবলৈ নোৱাৰিলোঁ। সেইকাৰণেই মই তোমাক লগে লগে মেডিকেললৈ লৈ আহিলোঁ। সেই মহিলাগৰাকীৰ কথা শুনি মই তেওঁৰ গাত মানৱতা দেখিবলৈ পালোঁ, যি বাকী কেইজনী মহিলাৰ গাত একেবাৰে নাছিল। সেই মহিলাগৰাকীয়ে হস্পিটেলৰ সকলো বিল পৰিশোধ কৰিছিল। শেষত তেওঁ মোক সুধিলে যে তুমি আচলতে এইবিলাক কিয় কৰিছিলা। মই তেতিয়া তেওঁক মোৰ পৰিয়ালৰ পৰিস্থিতিৰ বিষয়ে ক'লোঁ। মই তেওঁক ক'লোঁ যে মোৰ দেউতা হস্পিটেলত ভৰ্তি হৈ আছে আৰু মোক পইচাৰ বহুতেই প্ৰয়োজন আছিল। মই বহু ঠাইত কামো বিচাৰিছিলোঁ, কিন্তু মই ক'তো কাম পোৱা নাছিলোঁ। মই যিখন হুক্কা পাৰ্লাৰত কাম কৰিছিলোঁ তাতো মই এডভান্স টকা বিচৰাৰ পিছতো মালিকে মোক টকা নিদিলে। তেতিয়াই মই সেই মহিলা কেইজনীক তাত লগ পাইছিলোঁ আৰু তেওঁলোকেই মোক তেওঁলোকৰ নম্বৰ দিলে আৰু টকাৰ বিষয়ে ক'লে। মোৰ ওচৰত তেতিয়া কোনো ৰাস্তাই নাছিল। মই বাধ্য হৈ এই কাম কৰিছিলোঁ। মোৰ কথা শুনি সেই মহিলাগৰাকীৰ বহুত দুখ লাগিছিল। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে এই পৃথিৱীত টকাও এটা এনেকুৱা বস্তু যিয়ে যিকোনো মানুহক যিকোনো কাম কৰাব পাৰে। তেতিয়াই সেই মহিলাগৰাকীয়ে মোৰ হাতত এখন চেক দি ক'লে যে এই চেকখন মোৰ সেই বান্ধৱী কেইজনীয়ে তোমাক দিছে। চেকখনত সম্পূৰ্ণ 5 লাখ টকা আছিল। ইমান টকা দেখি এতিয়া মই সুখী হৈ পৰিছিলোঁ। কিন্তু তেতিয়াই সেই মহিলাজনীয়ে মোক ক'লে যে তুমি আৰু ইয়াৰ পিছত এনেকুৱা কাম কেতিয়াও নকৰিবা। তেতিয়া সেই মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে, মোৰ এটা বহুত ডাঙৰ ফেক্টৰী আছে। যদি তুমি হিচাপ নিকাচৰ কাম শিকি লোৱা তেনেহ'লে তুমি তাত কাম কৰিবলৈ পাৰিবা। তুমি ভাল উপাৰ্জনো কৰিব পাৰিবা। মই তোমাক মাহত 30,000 টকা দৰমহা দিম, য'ত তুমি সন্মানেৰে কাম কৰিবলৈ পাৰিবা। মোৰো তেতিয়া সেই মহিলাগৰাকীৰ কথা ঠিকেই লাগিল আৰু ময়ো আকৌ সেই কাম কৰিবলৈ বিচৰাও নাছিলোঁ। মই সেই মহিলাগৰাকীৰ কাৰ্ডো ল'লোঁ আৰু তাৰপিছত মই মোৰ গাঁৱলৈ উভতি গৈছিলোঁ। গাঁৱলৈ গৈ মই মোৰ দেউতাৰ চিকিৎসা কৰালোঁ আৰু দোকানৰ মালিককো পইচা দিলোঁ। তাৰপিছত মই মাক ক'লোঁ যে মা, তুমি একেবাৰে চিন্তা নকৰিবা, আমাৰ ঘৰৰ পৰিস্থিতি সোনকালে ঠিক হৈ যাব। দেউতাক হস্পিটেলৰ পৰা অনাৰ পিছত মই চিধাই সেই মহিলাগৰাকীৰ ফেক্টৰীলৈ গুচি গ'লোঁ। এতিয়া মই দিনে ৰাতিয়ে তাত পৰিশ্ৰম কৰিবলৈ ধৰিলোঁ, যাৰ ফলত লাহে লাহে আমাৰ ঘৰৰ অৱস্থা ভাল হ'বলৈ ধৰিলে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।